হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত প্ৰজ্ঞাই পমক তোৰ মাৰাই আমাৰ হৈ অন্যায় কৰিবলৈ গৈ ভগৱানৰ ওচৰত গুচি গ'ল। ভালেই হ'ল, কিন্তু তোৰ মাৰাৰ কাৰণে আমাৰ দেউতাৰ মৃত্যু হ'ল। তোৰ মাৰাই মোৰ দেউতাক শেষ কৰি দিলে। তই আমাৰ ঘৰত থাকিব নালাগে বুলি কৈ পমৰ হাতত ধৰি টানি থাকোঁতে প্ৰজ্ঞা চিৰিৰ পৰা বাগৰি পৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত কিংচুকে পমক প্ৰজ্ঞা বা কেনেকে পৰিল বুলি সুধিব, আৰু তেতিয়া পমক যে ঘৰৰ পৰা উলিয়াই দিবলৈ হাতত ধৰি টানি থাকোঁতে যে প্ৰজ্ঞা পৰি গৈছে সেই কথাটো ক'ব। এতিয়া বোৰ প্ৰজ্ঞাৰ মৃত্যু হ'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ বেদৰাজী পুলিচজনক কেনেকে মেনেজ কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰি থাকিব, আৰু যদি কিবাকে মই জেললৈ যাব লগা হয় মোৰ অৱস্থা কি হ'ব, ঘৰখন কোনে চাব, মানুহে মোক কি বুলি ভাবিব বুলি ভাবি থাকিব। এতিয়া বাৰু বেদই পুলিচক মেনেজ কৰিবলৈ গৈ পুলিচৰ ওচৰত ফচিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে ছোৱালী এজনীৰ বেগটো চুৰ হোৱা বুলি থানাত এফআইআৰ দিবলৈ যাব, আৰু তেতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰি ফুৰিব। ড্ৰাগছ পেডলাৰবোৰক যেনেকৈ হ'লেও ধৰিব লাগিব, কাৰণ ড্ৰাগছ আৰু চিলনী চোৰৰ মাজত এটা ডাঙৰ যোগসূত্ৰ আছে। যদি ড্ৰাগছ নোহোৱা হৈ যায় তেতিয়া অলপ হ'লেও চিলনী চোৰৰ উৎপাত কমিব বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পৰিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।